বানগ্ৰস্ত কৃষকক কঠীয়া যোগান ধৰিব চৰকাৰৰ কৃষি বিভাগে। তাৰ বাবে কঠীয়া সিঁচাৰ ব্যৱস্থা কৰিছে কৃষি বিভাগে। এই বক্তব্য কৃষি মন্ত্ৰী অতুল বৰাৰ। বুধবাৰে নগাঁও সদৰ সমষ্টিৰ বিভিন্ন বান বিধ্বস্ত অঞ্চল পৰিভ্ৰমণ কৰি আশ্ৰয় শিবিৰত থকা বানপীড়িত ৰাইজৰ সুবিধা অসুবিধা বুজ লয়। মন্ত্ৰীগৰাকীয়ে মঙলবাৰে ৰহা আৰু কামপুৰৰ বিভিন্ন বান বিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ পিছত বুধবাৰে নগাঁও সমষ্টিৰ বান বিধ্বস্ত অঞ্চলত উপস্থিত হৈ বানে ধুৱাই নিয়া অঞ্চলসমূহৰ লগতে বানে সহায় নিয়া গড়কাপ্তানি বিভাগৰ পথসমূহ পৰিদৰ্শন কৰে। কৃষি মন্ত্ৰীগৰাকীয়ে দেওধৰ, হাহিলা, ঘাগৰিয়াল, তুলসী দেউৰী, দক্ষিণপাট, পাক্ষিমৰীয়া, বৰকলা আদি বিভিন্ন বান বিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি কোনো বানাক্ৰান্তই যাতে অসুবিধাত নপৰে চৰকাৰে তাৰ তদাৰক কৰি আছে বুলি মন্তব্য কৰে। বুধবাৰে মন্ত্ৰীগৰাকীক বান বিধ্বস্ত অঞ্চল পৰিভ্ৰমণ কৰি কাৰ্যসূচীত সংগদান কৰে বিধায়ক ৰূপক শৰ্মা, জিলা উপায়ুক্ত নিসৰ্গ হিৰবে, জিলা কৃষি বিষয়া তৰুণ হাজৰিকা, অগপ নেতা বিষ্ণু দাস, জিলা প্ৰশাসনৰ বিভিন্ন বিষয়ববীয়া আৰু কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে। ইণ্ডিপেণ্ডেণ্ট অসম 24। পৰা 400 মানুহ ইয়াত আছে আৰু ব্ৰহ্মপুত্ৰী ৰাইজক যেনেধৰণে আমাৰ সদৰৰ বিধায়কৰ লগত লগ খাই যেনেকৈ সদৰৰ বিধায়কে সহায় হৈ গৈছে তাৰ কাৰণে আমি এখন আমাৰ ইয়াত মন্ত্ৰী আহিছে, মন্ত্ৰী ডাঙৰীয়াকে এখন আমি গামোচা দিব বিচাৰিছোঁ। কিন্তু লগতে ইয়াৰ লগে লগে আমি আমাৰ আচাৰ্য আছে, সম আচাৰ্য আমাৰ ব্ৰহ্মপুৰৰ সন্মানীয় বিধায়ক ডাঙৰীয়া আমাক যেনেকৈ সহায় সহযোগ কৰিছে তাৰ কাৰণে আমি ধন্যবাদ আৰু বিধায়ক ডাঙৰীয়া মন্ত্ৰীক এটা হাত চাপ এটা প্ৰথমতে দিওঁ। এতিয়া আপোনালোকক খবৰ ল'বলৈ আহিছে আপোনালোকে কওক। কৈছোঁ যে যেতিয়াই বান আহিব প্ৰথমতে এইখন গাঁৱতে মানুহ এইখন গাঁৱতে ফাৰ্ষ্ট প্ৰথমতে হওক এইবাৰে হওক। এইবাৰ এই বানটো ছিঙাৰ কাৰণে অলপ সকাহ পালে, কিন্তু যোৱা বানততো অৱস্থা একদম বেয়া আছে। আমি আদৰণিত অকণমান কৰি লওঁ আহক বোলো। আচ্ছা, এই আমাৰ মাননীয় উপায়ুক্ত ছাৰ, তেখেতক আমি এখন উপস্থিত আমি ধন্যবাদ জড়িত কৰিছোঁ। প্ৰথমতে আমাৰ ভাৰতৰ সমাজৰ আচাৰ্য আমাৰ মন্ত্ৰী ডাঙৰীয়া মাননীয় কৃষিমন্ত্ৰী অতুল বৰাদেৱক আদৰণি জনাব আমাৰ চেনিৰাম বাপদেৱে। লগে আদৰণি জনাব আমি তেখেতক আদৰণি জনাম। আমাৰ মাননীয় বিধায়কক আদৰণি জনাব আমি যিমান তেখেতৰ যিটো অৱদান আমাৰ গাঁৱত আমি ক'ব নোৱাৰোঁ। বলক ছাৰ বহুত